সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আমি সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আপোনালোকক জনাব আনন্দিত হৈছোঁ যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদ আৰু ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত আগন্তুক 23, 24 আৰু 25 ডিচেম্বৰ তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে তিহাৰ সন্মিলন উদযাপন কৰিবলৈ গৈ আছোঁ। আৰু এই অনুষ্ঠানটিত আমি গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন থলুৱা খাদ্য সম্ভাৰ, সাজপাৰ প্ৰতিযোগিতা, বিভিন্ন দেউচী ভৈলী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তাৰ লগে লগে আমি মুকলি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ সভাপতি সুনীল চেত্ৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি সাধাৰণ সম্পাদক নোমল চেত্ৰী ডাঙৰীয়া, আটাচু টাই আহোম যুৱ পৰিষদ, AJYCP, তদুপৰি আছা সকলো জাতীয় জনগোষ্ঠী সংগঠনক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে আমি সুদূৰ ছিকিমৰ পৰা আমি জেকচন ডনাল্ড লামাক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেত সাৰেগামাপা লিটল চেম্পছৰ 2022 বিজেতা আৰু তাৰ লগে লগে অসমৰ অন্যতম জনপ্ৰিয় শিল্পী নীলাম নিতাক আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি এই চেগতে সকলোকে উক্ত 3দিনীয়া কাৰ্যসূচীত সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ লগে লগে সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সংঘৰ তৰফৰ পৰা जम्मैलाई यस भिडियो मार्फत सांस्कृतिक अभिवादन टक्राउन दिन्छु र साथै तपाईहरुलाई सूचित गराउन चाहन्छु कि केन्द्रीय नामाकरणले तिहार सम्मेलन हुनु गइरहेछ। डिब्रुगढ़ स्थित जालुकपरा पुराना हाई स्कुल खेल मैदानमा र एउटै कुरा म जम्मैलाई आह्वान गर्न चाहन्छु कि यस सांस्कृतिक অনুষ্ঠাनमा तपाईहरुले जसरी भए तापनि 23, 24, 25 यो 3 दिनका कार्यसूचीमा अंशग्रहण गरेर पूर्ण रूपमा सहाय सहयोगिता आगबढाउनुहुन्छ भनेर हामी धेरै आशावादी छौं। केन्द्रीय तिहार सम्मेलन उदযাপন কৰিবলৈ গৈ আছো আৰু এই কেন্দ্ৰীয় তিহার সম্মেলনৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছো যে গোৰ্খাসকলৰ সংস্কৃতি বা গোৰ্খাসকলৰ যি সংস্কৃতি আমি সেই সংস্কৃতি আমি আন জনজাতি জনগোষ্ঠীক আমি এই আমাৰ সংস্কৃতিৰ বিষয়ে আমি জনাব বিচাৰিছো।